তিৱা সাহিত্য শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফলে চিন্তিত কৰি তুলিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ভৱিষ্যত। প্ৰাক্তন মুখ্যমন্ত্ৰীজনে অগপ বিজেপিৰ মিত্ৰতাক প্ৰত্যাহ্বান জনাই বৰহমপুৰত নিজাকৈ প্ৰক্ষেপ কৰিছিল দুগৰাকী প্ৰাৰ্থী। ৩০ নং নাম্বৰ লালুংগাঁও সমষ্টিত অগপ প্ৰাৰ্থী পুনাকন বৰদলৈ আৰু ৩১ নং লালুংপাৰ সমষ্টিতো মহন্ত প্ৰক্ষেপিত অগপ প্ৰাৰ্থী নগেন বৰদলৈ। দুয়োগৰাকী প্ৰাৰ্থীয়ে বিজেপি প্ৰাৰ্থীৰ হাতত শোচনীয়ভাৱে পৰাজয় বৰণ কৰিছে। ইয়াৰে ৩০ নং নাম্বৰ লালুংগাঁও সমষ্টিত অগপ প্ৰাৰ্থী পুনাকন বৰদলৈ তৃতীয় স্থানত থাকিবলৈ বাধ্য হৈছে। পুনাকন বৰদলৈ লাভ কৰে ৫৬১টা ভোট। বৰহমপুৰৰ আন এটা সমষ্টি ৩১ নং লালুংপাৰ সমষ্টিতো মহন্ত প্ৰক্ষেপিত অগপ প্ৰাৰ্থী নগেন বৰদলৈ বিজেপিৰ মদন বৰদলৈৰ হাতত পৰাজিত হৈছে। ৩১ নং লালুংপাৰ সমষ্টিৰ অগপ প্ৰাৰ্থী নগেন বৰদলৈ লাভ কৰে ১৫৯৭টা ভোট। উল্লেখযোগ্য যে বৰহমপুৰত এইবেলি প্ৰফুল্ল কুমাৰ মহন্তই অগপ বিজেপি মিত্ৰতাৰ বিপৰীত মেৰুত অৱস্থান কৰি দুগৰাকী প্ৰাৰ্থীক অগপৰ পৰা প্ৰক্ষেপ কৰিছিল। প্ৰাৰ্থী দুগৰাকীৰ সমৰ্থনত দিনে নিশাই প্ৰচাৰ অভিযানতো ব্যস্ত হৈছিল প্ৰফুল্ল কুমাৰ মহন্ত বাহিনী। আমাৰ সংগঠনটো হৈছে এইটো এটা সম্পূৰ্ণ গণতান্ত্ৰিক, গতিকে গণতান্ত্ৰিকভাৱে এইটো পৰিচালিত হ'ব লাগে। প্ৰতি ৫ বছৰ মূৰে মূৰে প্ৰতিনিধিজন সলনি হ'ব লাগে আৰু যিবিলাক মানে দুৰ্নীতি ভ্ৰষ্টাচাৰী এই নীতিবিলাক অন্ত কৰিব লাগে, সেইটো আমি কামনা কৰোঁ। সেই উদ্দেশ্যে আজি ৰাইজ ওলাই আহিছে আৰু সহমত হৈ পেলাই তেওঁলোকে ভোট প্ৰদানৰ জৰিয়তে এইটো মানে অন্ত পেলাব বিচাৰে। এটা কথাটো হ'ল কি, ধৰক যিহেতু বিজেপিৰ লগত আপোনালোকৰ মিত্ৰজোঁট আছে, কিন্তু অসম গণ পৰিষদে বৰহমপুৰ সমষ্টিত বেলেগে বেলেগে প্ৰাৰ্থী দেখা পোৱা গৈছে, কিয় বাৰু? এই বিষয়ে মই মানে যিহেতু আপুনি এগৰাকী অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে মই বেছি বিতৰ্কলৈ যাব বিচৰা নাই। অসম গণ পৰিষদ দলৰ উচ্চ পৰ্যায়ৰ যিসকল নেতা তেওঁলোকৰ মাজত এটা ইভলভেণ্ট দ্বন্দ্ব আছে, সেইটোলৈ মই যাব বিচৰা নাই। য'ত মানে মোক অসম দলৰ পৰা প্ৰাৰ্থী প্ৰদান কৰিছে আৰু আমাৰ যিটো ইয়াত সাহিত্য পৰিষদৰ যিটো অপসাৰণ হৈ আছে সেইটো এটা বিকাশ হ'ব লাগে, সেইটো উঠেহে মই আজি প্ৰাৰ্থী। কামপুৰৰ পৰা ইকৰামুল ইছলামৰ ৰিপৰ্ট, দৈনিক টাইম।